এইফালে গৰম দিন পাইছেহি যে সেইকাৰণে তেল চেল খাবলৈ বিলকুল এৰি দিছোঁ আৰু এইফালে চাওক মই আজি বইল কৰিম এয়া জিকা আৰু আলুগুটি তাৰপাছত সৰু সৰু গছতে লগা মানে বাৰীত তিতা কেৰেলা এইখিনি ধুনীয়াকৈ বইল কৰিম আৰু দেউতাৰ কাৰণে বেলেগ চব্জি বনোৱা হৈছে ইয়াত আৰু বইলো কিছুমান দিম আৰু মানে ভাতো হৈ গ'ল ৰাতিপুৱা ৰুটি চাহ খালে 9টা-10টা বজাত 10:30 11টা বজাত ভাত খাব আৰু এতিয়া ভাতৰ যোগাৰ কৰি থকা আছে ৰুটি এখনকৈ চাহৰ লগত খাই বেছি নাখায় এফালে মই গাখীৰো গৰম কৰি আছোঁ আৰু ৰুমটো মিলাব লাগে একদম লেতেৰা হৈ আছে আৰু আপোনালোকে কিমান টাইমত উঠে ক'বচোন মই হ'লে 4টা নহ'লে কেতিয়াবা 5টা বজাত উঠোঁ আৰু লাষ্ট 5টা বাজে আৰু 5:30 কেতিয়াবা বাজি যায় আৰু এফালে পানীও ফিল্টাৰ দি থকা হৈছে এতিয়া শেষ হ'ল বাৰু দি কিনি আৰু ৰুমটো চাওকহিচোন কিমান লেতেৰা হৈছে এতিয়া ধুনীয়াকৈ মিলাব লাগিব ৰুম মিলাই কিনি চাওক কিমান লেতেৰা হৈ আছে নহয় ৰাতিপুৱা শুই উঠোঁতে মানে একদম মচৰি নিমিলোৱালৈকে শান্তিয়ে নালাগে আৰু গোটেইখিনি মিলোৱাৰ পিছত পাকঘৰৰ কাম আদায় হ'ব তাতে শান্তি থাকিব পাম আৰু মানে ৰুমৰ পৰা একদম দৌৰি আহি গ'লোঁ মানে পাহৰি গ'লোঁ গাখীৰটো যে গৰম কৰি থৈছিলোঁ বুলি হ'লেও উতলা নাই বাৰু অলপ চলপ উতলিব হৈ আছে আৰু ইয়াত মই জুইতে বইল কৰিব লাগিব না গেছটো বাৰু আছে কিন্তু ইমান গেছ ইউজ নকৰোঁ কিছুমান দালি চালি বনোৱা হ'লে মানে গেছ ইউজ কৰোঁ আৰু আজি বনাইছোঁ দালি মোৰ দালিখিনি চাব দেই কেনেকুৱা হৈছে একদম বইল দালি বনাইছোঁ তেল চেল দিয়া নাই বাৰু এইফালে চাব বেছি পানীও খাই বেয়া পায় মানে আমাৰ ঘৰৰ মানুহে একদম দালিখিনি ডাঠ হ'ব লাগিব খাই ভাল লাগে আৰু চাওক গৰম হৈ আছে দালি আৰু বইল চইল চাটনি দেখিলে নহয় আপোনালোকৰ লগত কথা পাতোঁতে একদম গিৰিছিলে আৰু কি কম মাথাটো কৰবাত থাকিলে ইমানটো চম্ভালিব জানা নাই যে আৰু কথা ভিডিঅ' কৰি নাথাকিলে বাৰু মনটো থাকে এতিয়া মানুহজনে কেমেৰাটো অন কৰি থৈছে সেইকাৰণে মনটো কৰবাত গৈছে আৰু মই এতিয়া মুচি ল'ম ধুনীয়াকৈ তাৰপাছত বাকীখিনি কাম কৰি যাই থাকিব লাগিব দিনটো এনেকৈয়ে যায় আৰু ৰাতিপুৱাই আজি 4টা বজাতে উঠি কিনি একদম ৰুটি চুটি বনাই দি মেলি এতিয়া পাকঘৰৰ কামত লাগিছোঁ ইমান গৰম হৈছে চাওকচোন আজি একদম গৰমত থাকিব পৰা নাই হ'লেও এয়া দালিটো গেছতে বহাই দিলোঁ আজি গেছটো ইমান ইউজ নকৰোঁ কাৰণ শেষ হৈ গ'লে মানে বাৰিষা মানে বৰষুণ দিলে আৰু দিগদাৰ হৈ যায় আৰু ইয়াত গেছ পটককৈ পোৱাও নাযায় যে আজিকালি গেছৰ কথা জানেই আৰু কেনেকুৱা হৈছে তাৰপৰা গেছটো ধুনীয়াকৈ মুচি লওঁ মোচাৰ পাছত এইবোৰ লেতেৰা থাকিলে মানে মোৰ একদম অশান্তি লাগি থাকে এইবোৰ চাওকচোন কিমান বেয়া হৈ আছে এতিয়া চব পৰিপাটি কৰিব লাগিব ভাত চব্জি বনোৱাৰ পাছতে ধুনীয়াকৈ পৰিপাটি কৰোঁ বাৰু নহ'লে আকৌ লেতেৰা হয়ে যে কাৰণে এইখিনি চব ধুনীয়াকৈ মুচি কুচি মেলি লাহেকৈ ভাত মানুহখিনি খাব ভাত খোৱা 5-10 মিনিটৰ আগত আলু আৰু কিবাখিনি বইল কৰি দিম চাটনি কৰাখিনি বইল কৰাৰ পাছত তেতিয়া গৰমে গৰমে চাটনিটো মানে পিটিকাটো ক'ব লাগিব পিটিকাটো সোৱাদে বেলেগ গৰমে খাবহে ভাল নহ'লে ঠাণ্ডা হোৱাৰ পাছত কিবা হৈ যায় আৰু ভাত চব্জিটো জুই কিনাৰতে চৰুটো জুই কিনাৰতে থৈ দিছোঁ ভাত গৰমে হৈ থাকিব আৰু দালিটো অকণমান গৰম কৰি দিলে হৈ যাব কাৰণ মই বনাই ভাত ৰাতিপুৱা ৰুটি চুটি বনাই মেলি বাজি যায় 7টা-8টা তাৰপাছত আকৌ ভাত বনোৱা মানে 10টাই বাজি যায় মানুহখিনি খায় 10:30-11টা বজাত আৰু দিনততো ভাত নাখায় সেইকাৰণে মানে ভাতখিনি অকণমান ঠাণ্ডাই হৈ যায় এতিয়া গৰম দিন বাৰু ঠাণ্ডাই খাব ভাল সেইকাৰণে মই এইখিনি তেনেকৈ মচি লৈছোঁ আৰু সেয়াই আপোনালোকক কৈ দিওঁ বোলো কেইটা বজাত উঠোঁ কেইটা বজাত নুঠোঁ আৰু ইমান গৰম হৈছে জুই কিনাৰত থাকিব পৰা নাই গম পাইছেনে আৰু ধুৱাইছে যে খিৰিকীকেইখন খুলি দিব লাগিব আৰু খৰিও আদায় হ'ল আনিব লাগিব তাত গোট খুৱাই থৈ দিয়ে মানে তাৰ পৰা আনি কিনি ধুনীয়াকৈ খৰি চৰি ইয়াত থৈ দিওঁ এইখিনি মুচিব লাগিব এতিয়া চব লেতেৰাটো মানে কাম চাম লাহে লাহে কৰি থাকোঁ আৰু এইবিলাকো কৰি থাকোঁ লাহে লাহে কৰিব লাগিব একে 10খন হাতটো নাই মই স্পীড কৰি থাকিবলৈ আৰু আপোনালোকে ক'বচোন কিমান সময় ৰাতিপুৱা উঠি কিনি কেনেকৈ কামবিলাক কৰিব পাৰে আৰু আপোনালোকে জনাবচোন মোৰ ডেইলি ব্লগ সৰু মুৰা ব্লগবিলাক কেনেকুৱা লাগে চাই কিনি আৰু আপোনালোকে ক'লেহে মোৰ ভাল লাগিব যে মই ভাল কাম কৰিছোঁ নে বিকিনি বেয়া কাম কৰিছোঁ ক'ব দেই নিশ্চয়